নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজনীতি আঙুলিত নচুৱাই আছে নীতিশ কুমাৰে। চৰকাৰক বিপদত পেলাব নেকি এবাৰ কিং মেকাৰ নীতিশ কুমাৰে। কিং মেকাৰ নীতিশ কুমাৰক লৈ চিন্তিত ৰাজনৈতিক দল। যিকোনো মুহূৰ্ততে নীতিশ কুমাৰে মাৰিব নেকি পাবলুটি। নীতিশ কুমাৰক লৈ খলটেকত পৰিছে এনডিএ কিংবা ইণ্ডি মিত্ৰজোঁট। নীতিশ কুমাৰৰ স্থিতিক লৈ ডাঙৰ মন্তব্য কৰিছে লালু প্ৰসাদ যাদৱ বাহিনী। দেশৰ ৰাজনীতি আঙুলিত নচুৱাই আছে নীতিশ কুমাৰে। বিহাৰৰ পৰা 20 বছৰে দেশৰ ৰাজনীতিক লৈ নৃত্য কৰিছে। ভৱিষ্যতেও নীতিশ কুমাৰে নচুৱাই যাব ভাৰতৰ ৰাজনীতিক। প্ৰাক্তন সাংসদ তথা জেডিইউ নেতা আনন্দ মোহনৰ ডাঙৰ মন্তব্য। জেডিইউ নেতা আনন্দ মোহনৰ মন্তব্যক লৈ এতিয়া দেশৰ ৰাজনীতিক এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি হৈছে। কিংমেকাৰ নীতিশ কুমাৰক লৈ চিন্তাত ৰাজনৈতিক দল। পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আজি সংঘটিত হৈছে। খাৱৈত পৰিছে যাত্ৰীবাহী এখন বাহন। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী এখন বাহন। গুৱাহাটীৰ পৰা মিজোৰামলৈ যাত্ৰা কৰা বাহনত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীতে প্ৰাণ গ'ল বাহনখনৰ চালক নাছিমুদ্দিন চৌধুৰীৰ। কাছাৰৰ সোণাবাৰীৰ ঘাটত ঘৰ নিহত চালক নাছিমুদ্দিনৰ লগতে বাহনখনত থকা আন দুগৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা আইজল অভিমুখী আছিল বাহনখন। কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাত। মেঘালয়ৰ ৰাতাচৰাত ঘটিছে এই শিহৰণকাৰী পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। মেঘালয় আৰক্ষীয়ে ঘটনাস্থলীত চলাইছে উদ্ধাৰ অভিযান। আহতসকলক মেঘালয়ৰ হস্পিটেলত ভৰ্তি কৰাইছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে অসমৰ লাখ লাখ লোকলৈ পকীঘৰৰ ঘোষণা। ৰেচন কাৰ্ড থাকিলেই এতিয়াই আপুনি পকীঘৰৰ বাবে কৰক আবেদন। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে। ঘৰত বাহন থাকিলেও চৰকাৰে পকীঘৰৰ বাবে কৰিব পাৰিব আপুনি আবেদন। অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব চৰকাৰী পকীঘৰ। মাহে 15,000 টকা উপাৰ্জন কৰিলেও হিতাধিকাৰীয়ে পাব ঘৰ। ঘৰত দুচকীয়া বাহন থকা হিতাধিকাৰীৰ বাবেও চৰকাৰে প্ৰদান কৰিছে এই সুবিধা। অসমৰ 35 লাখ দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ চেষ্টা কৰিব চৰকাৰে। অসমৰ নতুনকৈ 3,88,000 লোকলৈ পকীঘৰৰ ঘোষণা। অহা এপ্ৰিল মাহত বাদ পৰি ৰোৱা সকলো লোকে লাভ কৰিব পকীঘৰ। নতুনকৈ সাৰ্ভে কৰি ৰৈ যোৱা সকলক দিয়া হ'ব চৰকাৰী পকীঘৰ। অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ঘৰ নোপোৱা সকলোৱে চৰকাৰী পকীঘৰৰ বাবে কৰিব পাৰিব আবেদন। নতুনকৈ আত্মসহায়ক গোটৰ মহিলাই কৰিব পাৰিব জিঅ'টেক। ঘৰত বাহন নাথাকিলেও চৰকাৰী পকীঘৰৰ বাবে এতিয়া কৰিব পাৰিব আপুনি আবেদন। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হাৰি গ'ল শক্তিধৰ আমেৰিকা। বনজুইত 25 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আপুনি নিশ্চয় অৱগত যি আমেৰিকাৰ যি বনজুইৰ সৃষ্টি হৈছে সেই বনজুই এফালৰ পৰা সকলো জ্বলি চাৰ খাৰ হৈ গৈছে। আমেৰিকাৰ সন্মুখত আন এক মহা বিপদ। কোনো শক্তিয়ে ৰক্ষা কৰিব পৰা নাই মহাশক্তিধৰ আমেৰিকা। বিশ্বৰ প্ৰভাৱশালী দেশ আমেৰিকা বনজুইৰ মহাসংহাৰ। এফালৰ পৰা প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে আমেৰিকাৰ দৰে শক্তিশালী দেশত। কল্পনাতীত শক্তিৰ সন্মুখীন হোৱা আমেৰিকাৰ সন্মুখত আন এক মহাবিপদ। চাম্পা আনা নামৰ এজাক বতাহে বনজুইৰ প্ৰভাৱ অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা। ইতিমধ্যে বিধ্বংসী চান্তা আনা বতাহে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে কেলিফৰ্ণিয়াত। বনজুয়ে এফালৰ পৰা পুৰি ছাই কৰিছে ঘৰ দুৱাৰ লগতে হাবি বননি। জীৱ জন্তুৰ লগতে এই পৰ্যন্ত প্ৰায় 25 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। প্ৰকৃতিৰ ওচৰত হাৰ মনা আমেৰিকাই হাজাৰ হাজাৰ লোকক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। প্ৰায় 90,000 পৰিয়ালে ঘৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে।
দেশখনৰ কেলিফৰ্ণিয়া, লছ এঞ্জেলছ, ৱাশ্বিংটন ডিচিৰ দৰে চহৰত বনজুয়ে চলাইছে সংহাৰী ৰূপ। আমেৰিকাৰ প্ৰায় ৮৫০০ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰন্তৰ জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে। অত্যন্ত বিপদজনক হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰিছে আমেৰিকা। পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত শুই ৩০০০ শিক্ষকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জনাই আছো এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ৰাজপথত শুই শুই হাজাৰ হাজাৰ শিক্ষকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ এইবাৰ শিক্ষকৰ। ছত্তীশগড়ত শিক্ষকতা চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল ৩০০০ শিক্ষকক। চাকৰি হেৰুৱাৰ পিছতে ৰাজপথত শুই শুই শিক্ষকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ইফালে ৰাজ্যখনত এতিয়াও খালী হৈ আছে ৩৩,০০০ শিক্ষক পদ। লগতে নিৰ্বাচনৰ সময়ত ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে। হঠাৎ চাকৰিৰ পৰা শিক্ষকসকলক বৰ্খাস্ত কৰাক লৈ এতিয়া ছত্তীশগড়ত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। ছত্তীশগড়ৰ বিজেপি চৰকাৰক খুটুৰ সমালোচনা সাংসদ প্ৰিয়ংকা গান্ধীৰ। ছত্তীশগড়ৰ এই ভিডিঅ' দেশৰ নিবনুৱাৰ এক দুৰ্দশাৰ ছবি আখ্যা প্ৰিয়ংকাৰ। নিজৰ জীৱিকাৰ স্বাৰ্থত প্ৰচণ্ড শীতৰ মাজতো শিক্ষকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে ৩০০০ শিক্ষকে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। ৰাজপথত শুই শুই হাজাৰ হাজাৰ শিক্ষকে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰৱৰ্তী খবৰটো হৈছে মোহন ভাগৱতৰ মন্তব্য দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ। খৰব হৈ পৰিছে এইবাৰ সাংসদ ৰাহুল গান্ধী। এটা ব্ৰেকিং নিউজ, এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাম মন্দিৰ নিৰ্মাণৰ পাছতে দেশে পাইছে স্বাধীনতা। এবাৰ RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা ৰাহুল গান্ধীৰ। ডাঙৰ খবৰ এই মুহূৰ্তত AICCৰ নতুন মুখ্য কাৰ্যালয় উদ্ঘাটন অনুষ্ঠানত মোহন ভাগৱতক জোৰদাৰ সমালোচনা কৰা হৈছে। 1947 ভাৰত স্বাধীন হোৱা বুলি কৰা মন্তব্য প্ৰতিজন ভাৰতীয়ক কৰা অপমান। এটা ব্ৰেকিং নিউজ জনাই আছো, লাখ লাখ মুছলমানৰ ত্যাগৰ ফচলক লৈ কৰা মন্তব্যই সংবিধানো অৱমাননা কৰিছে। ভাৰতবৰ্ষত আদৰ্শগত সংঘাতৰ দুটা দৃষ্টিভংগী আছে। এটা হৈছে সংবিধানৰ ধাৰণা, আদৰ্শ হৈছে আমাৰ প্ৰধান আদৰ্শ। অন্য এটা হৈছে RSSে যি কয়। তেখেতৰ মন্তব্যই স্বাধীনতা সংগ্ৰামী প্ৰতিজন ভাৰতীয় নাগৰিকক অপমান কৰিছে। মোহন ভাগৱতৰ মন্তব্য আমাৰ দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ। মোহন ভাগৱতে সংবিধান স্বাধীনতাৰ প্ৰতীক নহয় বুলি কৰিছিল মন্তব্য। ৰাহুল গান্ধীৰ অভিযোগ কংগ্ৰেছৰ ওপৰত এতিয়া চলিছে পদ্ধতিগত আক্ৰমণ। RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্য তীব্ৰ বিৰোধিতা এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাম মন্দিৰ নিৰ্মাণৰ পিছতে দেশে পাইছে স্বাধীনতা। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে বন্ধ হৈ পৰিব আপোনাৰ হোৱাটছআপ। ভুলতো আপুনি এইকেইটা কাম নকৰিব। যদি এইকেইটা কাম কৰে তেন্তে আপোনাৰ হোৱাটছআপ বন্ধ হৈ পৰিব। লাখ লাখ হোৱাটছআপ ব্যৱহাৰকাৰীলৈ এটা জৰুৰী খবৰ। যিকোনো মুহূৰ্তত এই 5টা ভুল কৰিলে আপোনাৰ একাউণ্ট চিৰদিনৰ কাৰণে বন্ধ হ'ব। প্ৰতিমাহে মেটাই বন্ধ কৰি আছে লাখ লাখ হোৱাটছআপ একাউণ্ট। বহু ব্যৱহাৰকাৰী অফিচিয়েল হোৱাটছআপ ব্যৱহাৰ নকৰে আৰু যাৰ বাবে বন্ধ হৈ পৰিব আপোনাৰ হোৱাটছআপ। ব্যৱহাৰ কৰে হোৱাটছআপ ডেল্টা, GB হোৱাটছআপ আৰু হোৱাটছআপ প্লাছ। এনেধৰণে এটা তৃতীয় পক্ষৰ এপসমূহ ব্যৱহাৰ কোম্পানীয়ে নিষিদ্ধ কৰিছে।